নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই আলোচনা কৰিবলৈ লৈছো বাৰ্ষিক ৰাশিফল যোৱা ভিডিঅ'টোত মই সংক্ষেপে আপোনালোকৰ লাকি নাম্বাৰছ বা সেইখিনি বস্তুখিনি দিছিলো আপোনালোক সকলোৱে মোক কমেন্টছ বক্সৰ মাধ্যমেৰে জনাইছে যে ব্যক্তিগত ৰাশিফলসমূহ দিলে মোৰ চেনেলত আপোনালোকে বহুত উপকৃত হ'ব তো আজি মই তিনিটা ৰাশিৰ বিষয়ে ক'বলৈ গৈছো মেষ বৃষ আৰু মিথুন হেনেকুৱাকৈ তিনিটা ৰাশি হিচাপে মই চাৰিটা ভিডিঅ' লৈ আহিম সকলো ৰাশিৰ কাৰণে মই ভিডিঅ' লৈ আহিম মুঠতে চাৰিটা ভিডিঅ' আহিব ৰাশিফলৰ ওপৰত এটা ভিডিঅ'ত আপোনাৰ তিনিটা ৰাশিৰ বিষয়ে কোৱা হ'ব আজি তিনিটা ৰাশি মেষ আৰু বৃষ মিথুন ৰাশিৰ বিষয়ে মই জনাবলৈ গৈছো অসমীয়া নৱবৰ্ষটো আগন্তুক নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা যাব প্ৰথমতে সকলোকে অসমীয়া নৱবৰ্ষৰ আন্তৰিক প্ৰীতি শুভেচ্ছা আৰু বহাগ বিহুৰ শুভেচ্ছাও জনাইছো আৰু যদি এইখিনিতে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু শেয়াৰ কৰিব গতিকে আহক আজি মূল বিষয়বস্তুলৈ আমি আগবাঢ়ো প্ৰথমতে মই মেষ ৰাশিৰ বিষয়ে ক'বলৈ গৈছো 2024 আৰু 25 চনটো কেনেকুৱা যাব অৰ্থাৎ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে কেনেকুৱা যাব মেষ ৰাশিৰ আগন্তুক বৰ্ষটো পাৰিবাৰিক ক্ষেত্ৰখনত অতিশয় শুভ হিচাপে মনা হৈছে বছৰৰ আৰম্ভণিতে পতি পত্নীৰ মাজত অতি সুসম্পৰ্ক ভাতৃ ভগ্নীৰ পৰা মৰম সেনে পিতৃ মাতৃৰ লগত যে ইমান দিনৰ পৰা অকনমান মতৰ অমিল হৈ আছিল সেই মতৰ অমিলখিনি অতি সোনকালে এই অসমীয়া নৱবৰ্ষটোত আপোনালোকৰ সেই বস্তুখিনি নাইকিয়া হোৱা দেখা যাব লাহে লাহে বন্ধু বান্ধৱী ফ্ৰেণ্ডছ সাৰ্কুলৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সমৰ্থন হ'ব আপোনালোকৰ ঘৰুৱা যিখিনি অশান্তি হেৰি হৈ আছিল অসমীয়া নৱবৰ্ষত আপোনালোকৰ সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব তাৰ পিছত আপোনালোকৰ নতুন কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা আছে ঘৰুৱা ক্ষেত্ৰত গৃহৰ শান্তি অত্যন্ত শুভ হিচাপে দেখা গৈছে আৰু নতুন যিসকলে বহু দিনৰ পৰা নিজাববীয়াকৈ এখন ঘৰ বা নিজাববীয়াকৈ কিবা যান-বাহন ল'ম বুলি ভাবি আছিল বহু দিনৰ পৰা ল'ব পৰা নাই এই বছৰটো অসমীয়া নৱবৰ্ষটো মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অতিশয় শুভ হিচাপে মনা হৈছে আৰু আপোনালোকৰ মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ হেলথৰ ক্ষেত্ৰত যদি চাও বৰ্ষ আৰম্ভ কালতে অকনমান আপোনালোকৰ হেলথৰ প্ৰতি অকনমান যত্ন লোৱাৰ প্ৰয়োজন আছে মাজে সময়ে কেতিয়াবা অকনমান হেলথৰ প্ৰবলেম হোৱা স্বাস্থ্যত অৱনতি হোৱা সেই বস্তুখিনি দেখা গৈছে মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত আৰু এটা বস্তু আপোনালোকক বহুত বেছি এই 2024 আৰু 25 অসমীয়া নৱবৰ্ষটো আপোনালোকৰ অকনমান অসুবিধা হ'ব যেটো আপোনালোকৰ খং আৰু জিত অকনমান আপোনালোকে নিজাববীয়াকৈ সেই বস্তুখিনি নিয়ন্ত্ৰণত কন্ট্ৰলত নিজৰ কন্ট্ৰলত ৰাখিবৰ কাৰণে চেষ্টা কৰিব ধৰ কেনেকুৱা কিছুমান কথা কৰবাত কৈ দিলে সেইটো দেখা গ'ল আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত বা কৰ্ম সংক্ৰান্ত বিষয়ৰ ওপৰত বহুত বেছি আঘাত আনি দিব তেনেকুৱা মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো দেখা গৈছে আৰু মেষ ৰাশিৰ জাতক বা জাতিকাসকল এই বছৰটো অকনমান বৃহস্পতিবাৰ কেটা যদি অকনমান মানিব পাৰে তেতিয়া হলে আপোনালোকৰ জীৱনত আৰ্থিক উন্নতিৰ ক্ষেত্ৰত বহুত বেছি ইমপ্ৰুভমেন্ট পোৱা যাব আৰু আপোনালোকে এটা কাম কৰিব যিসকল প্ৰেমিক বা প্ৰেমিকা আছে আপোনালোকৰ প্ৰেম প্ৰণয়ৰ মাজত অকনমান মতৰ অমিল ফাট মেলা দেখা যাব গতিকে অকনমান আন্ডাৰষ্টেণ্ডিংটো নিজাববীয়াকৈ বচাই ৰাখিব মেষ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো আৰু মেষ ৰাশিৰ যিসকলে বিদ্যাৰ্থী আছে আপোনালোকৰ এই বছৰ অত্যন্ত শুভ উন্নত উচ্চ শিক্ষাৰ সুযোগ আছে এই অসমীয়া নৱবৰ্ষটো মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ হেনেকুৱা দেখা গৈছে আপোনালোকৰ ৰাশি চক্ৰ অনুসৰি মেষ ৰাশিৰ এই বছৰটো ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া-শুনাত ইমপ্ৰুভমেন্ট বা সুনাম অৰ্জন কৰিব আৰু যিকোনো আইনী সমস্যাৰ লগত যিসকল এই বছৰ জড়িত হৈ আছিল আইনী সমস্যাৰ পৰাও আপোনালোকে পৰিত্ৰাণ পাব পাৰিব আৰু মেষ ৰাশিৰ ধনস্থানত থকা মংগলৰ অকনমান হেৰি পৰাৰ কাৰণে কেতিয়াবা আপছ এণ্ড ডাউন আৰ্থিক দিশত আপোনালোকৰ কেতিয়াবা বহুত বেছি টকা পইচা হাতলৈ আহি যাব আকৌ পটকে হাত খালি হৈ যাব সেই বস্তুটো আপোনালোকে লক্ষ্য কৰিব অকনমান আৰ্থিক দিশত অকনমান সেভিংস কৰিবৰ কাৰণে আপোনালোকে মেষ ৰাশিৰ জাতক বা জাতিকাসকলে অকনমান যত্ন কৰিব ঠিক আছে আৰু এতিয়া মই আহিছো আপোনালোকৰ মেষ ৰাশিৰ অকনমান ৰাহুৰ কাৰণে প্ৰবলেম অকনমান দেখা দিব গতিকে মাজে সময় যদি পাৰে মেষ ৰাশিৰ জাতক বা জাতিকাসকলে আপোনালোকে যদি হনুমান চালিসাখন অকনমান পাঠ কৰিব পাৰে বিশেষকৈ মঙ্গলবাৰ শনিবাৰ বুধবাৰ এইকেইটা বাৰত যদি আপোনালোকে হনুমান চালিসাখন পাঠ কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ কাৰণে অত্যন্ত শুভ মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে 2024 আৰু 25 অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কাৰণে শুভ দেখা গৈছে
আৰু প্ৰতিকাৰ হিচাপে কি লাকি নাম্বাৰছ কি সেইখিনি মই কৈছিলোঁ তথাপি অকণমান প্ৰতিকাৰৰ বিষয়ে আপোনালোকক জনাই দিওঁ যদি পাৰে কেতিয়াবা মাজে সময় মেষ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটোত অকণমান যদি বছৰত কেতিয়াবা সম্ভৱ হয় নৱগ্ৰহ মন্দিৰত বা নৱগ্ৰহ পূজা অকণমান কৰাৰ ব্যৱস্থা কৰিব তেতিয়াহ'লে যিখিনি বহু দিনৰ পৰা আপোনালোকৰ প্ৰব্লেমছ হৈ আছিলে সেই প্ৰব্লেমখিনি লাহে লাহে নাইকিয়া হ'ব এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি 2 নম্বৰ ৰাশি বৃষ ৰাশিৰ ব্যক্তিসকলে এই বছৰটো আপোনালোকৰ কেনেকৈ যাব বৃষ ৰাশিৰ প্ৰথমতে এই বছৰটোত ধনপতি গ্ৰহটো হ'ল বুধ বৰ্ষা আৰম্ভ কালতেই এই বছৰটোত আপোনালোকত অশুভ যোগ সূচাইছে আৰ্থিক দিশত অকণমান 2-3 মাহ বহাগ জেঠ হেনেকুৱা 2-3টা মাহ আপোনালোকে অকণমান কষ্ট পাব আৰ্থিক দিশত আপোনালোকে ষ্টেবিলিটিটো নাপাব আৰু আৰ্থিক দিশত আপোনালোকে অকণমান কষ্টত ভুগিব হেনেকুৱা দেখা গৈছে ৰাশি চক্ৰত গতিকে অকণমান সেভিংছৰ দৰকাৰ আছে বা চাই চিতি আপোনালোকে মানিটো খৰচা কৰিব য'ত এটকাৰ প্ৰয়োজন আছে তাত এটকাই খৰচ কৰিব মানে আনৱেষ্টেড মানিটো খৰচা হ'ব বহুত বেছি টকা পইচা খৰচা হৈ যাব আপোনালোকৰ হাতত টকা অহাৰ আগতেই খৰচৰ ৰাস্তাটো ওলাই যাব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ আৰু জেঠ মাহৰ পৰা বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে যিকোনো ধৰণৰ নতুন ব্যৱসায় অৰ্থাৎ মে মাহৰ শেষৰ পিনৰ পৰা যদি আপোনালোকে যিকোনো ধৰণৰ ব্যৱসায় নিজাববীয়াকে কিবা কৰিম বুলি ভাবিছিলে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে বহুত বেছি ভাল হ'ব বহুত বেছি শুভ ফল লৈ আহিব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে আৰু ব্যৱসায় বাণিজ্য ক্ষেত্ৰত যদি আপোনালোকে তেনেকুৱা কৰিম বুলি ভাবিছে তেতিয়াহ'লে খনিজ পদাৰ্থৰ লগত আপোনালোকে জড়িত হ'ব পাৰে খাদ্য দ্ৰব্যৰ লগত ব্যৱসায় আপোনালোকে কৰিব পাৰে এই বছৰটোত বা বস্ত্ৰ ৰিলেটেড কাপোৰ ৰিলেটেড ব্যৱসায়ও আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে এই বছৰটো অসমীয়া নৱবৰ্ষটো বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বা বহুত বেছি ভাল হিচাপে দেখা গৈছে আৰু শিক্ষাৰ্থীসকলৰ বিদ্যাস্থানত যদি মই চাওঁ তেতিয়াহ'লে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিদ্যাস্থান বহুত বেছি যে শুভ হিচাপে দেখা গৈছে তেনেকুৱা নহয় বৃষ ৰাশিৰ ক্ষেত্ৰত আপোনালোকে আশা কৰা মতে সেই অনুপাতে আপোনালোকৰ ৰিজাল্টৰ ক্ষেত্ৰত অকণমান পাৰ্চেণ্টেজ বা আপুনি আশা কৰা মতে ফলটো নহ'ল হেনেকুৱা কিছুমান বস্তু দেখা গৈছে গতিকে ইমান চিন্তাৰ কাৰণ নাই যদি ভালকৈ পঢ়িছে ৰিজাল্ট ভাল হ'বই তথাপি আৰু চেষ্টা কৰিব এই বছৰ বা অহা বছৰ যিসকলে 2025 উচ্চতৰ মাধ্যমিক বা উচ্চ মাধ্যমিক দিব মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী দিব তেওঁলোকে এই বছৰটো যথেষ্ট পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব শিক্ষাৰ্থীসকলৰ কাৰণে এতিয়া মই আহিছোঁ কৰ্ম বা চাকৰি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে এই বছৰটো কৰ্মস্থলত আপোনালোকৰ শনিৰ দৃষ্টি আছে গতিকে কৰ্মস্থলত নিজ গৃহৰ পৰা অকণমান দূৰত কৰ্ম হেনেকুৱা দেখা গৈছে আৰু খুব বেছি শুভ ফল মোটামুটি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অভাৰৱেল যদি মই ক'বলৈ যাওঁ খুব বেছি আপোনালোকে ভাল ফল এই বছৰটো নেপাব যদি অকণমান নিয়ম নিষ্ঠা বা আধ্যাত্মিক জগতৰ লগত আপোনালোকে জড়িত হয় তেতিয়াহ'লে বহুত বেছি শুভ বা মোটামুটি আপোনালোকৰ যিখিনি বাধা বিঘিনি আছিলে বা যিখিনি প্ৰব্লেমছ আছিলে সেইখিনি লাহে লাহে নাইকিয়া হ'ব ঠিক আছে আৰু আপোনালোকৰ কৰ্ম ক্ষেত্ৰত উন্নতিও আহিব যিসকলে বহুত দিনৰ পৰা প্ৰমোচন পোৱা নাই কৰ্মপ্ৰাপ্তি যিসকলে বহুত দিনৰ পৰা চাকৰি কাৰণে ইণ্টাৰভিউ দি সফল হ'ব পৰা নাছিলে তেনেকুৱা জাতক বা জাতিকাৰ ক্ষেত্ৰত অকণমান ইম্প্ৰুভমেণ্ট আহিব সেইখিনি দেখা গৈছে আৰু বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বৰ্ষটো মোটামুটি ভাল শুভ বৰ্ষ হিচাপে দেখা গৈছে গতিকে প্ৰেম প্ৰণয়ত বা বিয়া বাৰুৰ ক্ষেত্ৰত যিসকলে বহুত দিনৰ পৰা বিয়াখন হোৱা নাই এই বছৰটো অসমীয়া নৱবৰ্ষত আপোনালোকৰ বিবাহৰ যুগ বহুত ষ্ট্ৰংভাৱে দেখা গৈছে আপোনালোকৰ হৰস্কোপত ৰাশি অনুসৰি প্ৰত্যেকৰে বেলেগ বেলেগ জন্মচক্ৰ আছে গতিকে এইখিনি এটা অভাৰৱেল ৰাশি ফল গতিকে আপোনাৰ ব্যক্তিগত কুণ্ডলী বা ব্যক্তিগত হৰস্কোপ বা ব্যক্তিগত হাতখনৰ ফল অনুসৰি অকণমান কম বেছি সেই বস্তুখিনি মিল হোৱা দেখা যাব গতিকে এইখিনি এটা অভাৰৱেল ৰাশি ফল ঠিক আছে আৰু আপোনালোকে কৰ্মস্থানত বহুত বেছি অকণমান শত্ৰুতাৰ সন্মুখীন হ'বলগীয়া হ'ব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে গতিকে সকলোকে ইজিলি এই বছৰটো অসমীয়া নৱবৰ্ষটো আপোনালোকে পটককৈ যাতা মানুহক ইজিলি মানে কম সময়ৰ ভিতৰত আপোনালোকে বিশ্বাস নকৰিব বহাগ মাহৰ পিছৰ পৰা বিবাহৰ ক্ষেত্ৰত বহাগ মাহৰ শেষৰ পিছৰ পৰা বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰীৰ বিবাহৰ সম্ভাৱনা দেখা গৈছে আৰু আপোনালোকৰ শুভ সময় হিচাপে ভাদ মাহৰ পিছৰ পৰা 1 তাৰিখ ভাদ মাহৰ পিছৰ পৰা আপোনালোকৰ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অকণমান ইম্প্ৰুভমেণ্ট সেই বস্তুখিনি দেখা গৈছে পাৰিবাৰিক জীৱনত যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ পতি পত্নীৰ মাজত কেতিয়াবা মতৰ অমিল বা সৰু সুৰা কাজিয়া পেচাল সেইখিনি দেখা গৈছে মাজে মাজে আপোনালোকৰ পিতৃ মাতৃৰ পাৰিবাৰিক সমস্যা সেইখিনি দেখা গৈছে আৰু আপোনালোকৰ জ্যেষ্ঠ গুৰুস্থানীয় ব্যক্তি পিতৃ মাতৃ বা কোনোবা তেনেকুৱা দাদা বাইদেউ তেওঁলোকৰ অকণমান শৰীৰৰ অকণমান যত্ন ল'ব আপোনালোকে হেল্থৰ ইছ্যুজ বা
অকণমান শাৰীৰিক দিশত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু যদি আপোনাৰ যদি নিজৰ যদি হেল্থৰ ক্ষেত্ৰত মই ক'বলৈ যাওঁ বৰ্ষা আৰম্ভ কালত অৰ্থাৎ একাদশত আপোনালোকৰ টুংগী হৈ থাকিব শুক্ৰ একাদশত টুংগী হৈ থকাৰ ফলত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ পুৰণি কোনো ধৰণৰ যি বহু দিনৰ পৰা আপোনাৰ বেমাৰ হৈ আছিলে সেই বেমাৰটো অকণমান দেখা দিব পাৰে গতিকে হেল্থৰ ক্ষেত্ৰত অকণমান যত্ন লওক আৰু যদি আপোনালোকে এই বছৰটো আপোনালোকে সকলো দিশৰ পৰা আপোনালোকে ইমপ্ৰুভমেণ্ট পাব খুজিছে তেতিয়াহ'লে আদিত্য নৱগ্ৰহ স্তোত্ৰম আপোনালোকে পাঠ কৰিব পাৰে বা আদিত্য স্তোত্ৰমটো পাঠ কৰিব পাৰে বা আদ্যা স্তোত্ৰমটো আপোনালোকে পাঠ কৰিব পাৰে এইখিনি আপোনালোকে প্ৰতিকাৰ হিচাপে কৰিব পাৰে এতিয়া মই আহিছোঁ 3 নম্বৰ ৰাশি মিথুন ৰাশিৰ 2024-25 অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱাকৈ যাব সেই বিষয়ে মই জনাবলৈ গৈছোঁ মিথুন ৰাশিৰ যদি মই কওঁ বৰ্ষা আৰম্ভ কালতেই আপোনালোকৰ জন্ম ৰাশিতে মোটামুটি ইমান বেছি বেয়া দেখা যোৱা নাই বৃহস্পতি মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ মিথুন ৰাশিৰ কাৰণে অত্যন্ত শুভ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে আৰু আপোনালোকৰ কৰ্মস্থানত মোটামুটি এই বছৰটো বহুত বেছি ভালেই দেখা গৈছে কৰ্মস্থানত ইমান বেছি অসুবিধা মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কুণ্ডলীত দেখা যোৱা নাই গতিকে আপোনালোকে বহু দিনৰ পৰা যে চাকৰিটো হোৱা নাই এই বছৰ আপোনালোকে লাগি যাওক মন একাগ্ৰতা নিষ্ঠা সহকাৰে আপোনালোকে অধ্যয়ন কৰক চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰক মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ আৰু যিসকলে ৰাজনীতি বিভাগৰ লগত বহু দিনৰ পৰা মিথুন ৰাশিৰ জাতক বা জাতিকাসকল জড়িত হৈ আছিলে কোনো পধ্যেই সাকসেছ হ'ব পৰা নাই এই বছৰটো অকণমান আপোনালোকে ৰাজনীতিৰ ক্ষেত্ৰতো যাব পাৰিব মিথুন ৰাশিৰ কাৰণে ৰাজনীতিৰ ক্ষেত্ৰখনো এই বছৰটো আপোনালোকৰ কাৰণে বহুত বেছি ভাল দেখা গৈছে মিথুন ৰাশিৰ মেইন কথাটো হ'ল মিথুন ৰাশি আপোনালোকৰ অকণমান মাজে সময়ে হেল্থটো কেতিয়াবা সৰু সুৰা দুৰ্ঘটনা বা এক্সিডেণ্টৰ যুগ আছে গতিকে অকণমান বাইক বা স্কুটি তেনেকুৱা চলাওঁতে অকণমান সতৰ্কতা অৱলম্বন কৰিব বা ঘৰৰ পৰা ওলাই যাওঁতে অকণমান গোসাই ঘৰ বা তেনেকুৱা যি ভগৱানক আপুনি মানে সেই ভগৱানক সেৱা আপুনি কৰি পেলাই যাব তেতিয়াহ'লে এই অসমীয়া নৱবৰ্ষটো আপোনাৰ যিখিনি অপয়া অমংগল আছিলে সেই অপয়া অমংগলৰ পৰা আপুনি হাত সাৰি উঠিব পাৰিব আৰু মিথুন ৰাশিৰ যদি মই শুভ গ্ৰহ হিচাপে বুধ আৰু বৃহস্পতি এই বছৰ আপোনালোকক শুভ ফল দিব গতিকে ব্যৱসায় বাণিজ্য লিখা পঢ়া চাকৰি বাকৰি ইত্যাদিত বহুত বেছি মুঠতে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ অন্যান্য ৰাশিৰ তুলনাত মোটামুটি ভাল দেখা গৈছে কুণ্ডলীত মোটামুটি ইমান বেছি বেয়া হিচাপে দেখা যোৱা নাই মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো আপোনালোকে যদি পাৰে অকণমান মাজে সময়ে আপোনালোকে শনি মন্দিৰ বা যিকোনো দেৱী মন্দিৰ মা কালী মন্দিৰ সেনেকুৱা মন্দিৰত আপোনালোকে দৰ্শন কৰিব আৰু যদি পাৰে বুধবাৰ দিনটো আপোনালোকে অকণমান পালন কৰিব এই বছৰটো অকণমান বুধৰ যিখিনি বা মা সৰস্বতী বা গণেশ বাবাৰ অকণমান আৰাধনা কৰিব তেতিয়াহ'লে বেছি ভাল আৰু ব্যৱসায় বাণিজ্যত খুব বেছি ডাঙৰ এটা ইনভেষ্ট নকৰিব বা যিসকলে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে ইমান দিনৰ পৰা শ্বেয়াৰ মাৰ্কেট কৰিম বুলি ভাবিছে পটককৈ আপোনালোকে ডাঙৰ কিবা ইনভেষ্ট নকৰিব এই বছৰটো অকণমান মানি ব্লকেজৰ নিচিনা সেনেকুৱা সমস্যাত ভুগি যাব পাৰে গতিকে খুব বেছি যে আপুনি আপুনি ইনভেষ্ট কৰি দিব তেনেকুৱা নকৰিব অকণমান চাই চিতি অকণমান তেনেকুৱাকৈ কৰিলে বেছি ভাল দেখা গৈছে মিথুন ৰাশি আৰু মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে এই বছৰত ব্যৱসায়ৰ ক্ষেত্ৰত আমদানি ৰপ্তানিৰ ক্ষেত্ৰত বহুত বেছি ভাল সেইখিনি বেয়া দেখা যোৱা নাই কিন্তু শ্বেয়াৰ মাৰ্কেট ৰিলেটেড আপোনালোকে সেই বস্তুখিনি আপুনি পটককৈ ডাঙৰ এটা ইনভেষ্ট নকৰিব আৰু মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে যিসকলে কলা কৃষ্টিৰ লগত জড়িত আছে বা সাংস্কৃতিক লাইনৰ লগত জড়িত আছে আপোনালোকৰ ক্ষেত্ৰতো এই বছৰ বহুত বেছি ভাল বা ইমপ্ৰুভমেণ্টখিনি লাহে লাহে দেখা গৈছে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে গতিকে এইখিনিয়ে আজিৰ মানে সংক্ষেপে মই তিনিটা ৰাশিৰ বিষয়ে ক'লোঁ আৰু যোৱা ভিডিঅ' মই যিটো দিছিলোঁ সেইটোতো মোৰ কোৱা হৈছে আপোনালোকৰ লাকি নাম্বাৰছ লাকি বাৰ লাকি সংখ্যা গোটেইখিনি কোৱা হৈছে গতিকে সংক্ষেপে এটা ভিডিঅ'ত মই তিনিটা ৰাশিৰ বিষয়ে জনাইছোঁ আপোনালোকৰ সেনেকুৱাকৈ 4টা ভিডিঅ' প্ৰত্যেকটো মই 1 নম্বৰৰ পৰা 12 নম্বৰ ৰাশিলৈকে মই ভিডিঅ'সমূহ দি থাকিম আপোনালোকে আগন্তুক ভিডিঅ'সমূহ এনেকুৱা নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নোটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব আৰু যদি যিসকলৰ ভাল লাগে যিসকলে আমাৰ লগত যোগাযোগ কৰিব খোজে আপোনালোকে যোগাযোগ কৰিব পাৰিব যদিহে ভাল লাগে আপোনালোকৰ মই গুৱাহাটী বেলতলা তিনিআলি ডেটছ মাৰ্কেটৰ তলত মোক যোগাযোগ কৰিব পাৰিব আৰু নগাঁৱৰ ওচৰত যিসকল আমাৰ
অনুৰাগী বা যিসকল আছে তেওঁলোকে মোক কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীত যোগাযোগ কৰিব পাৰিব আগতীয়াকৈ নামটো আপোনালোকে লিখাই ল'ব যদিহে ভাল লাগে মই কাকো ফ'ৰ্চ কৰা নাই জ্যোতিষীটো মোৰ বহুত ডাঙৰ এটা নিচা হয় যদিহে ভাল লাগে আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ সমস্যা অনুসৰি আমি কথা পাতিম কেনেকুৱাকৈ আপোনাক সমস্যাৰ পৰা পৰিত্ৰাণ কৰাব পাৰি বা কি ৰেমেডিজ আপোনাক আমি দিব পাৰোঁ সেইখিনিৰ কাৰণে আমি যথাসাধ্য প্ৰয়াস কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন ৰাশি মানে আৰু বাকী থকা ৰাশিসমূহ আপোনালোকে জানিবৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব আজিৰ ভিডিঅ'টো ইমানতেই হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম